নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই যি মিছন 1 লাখৰ এটা সিৰিজ লৈ আহিছোঁ য'ত দিয়া আছে এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী ষ্টাৰ্টিঙৰ পৰা একদম প্ৰথম যি আমাৰ হিষ্ট্ৰীৰ য'ত মানে সেই প্ৰথম এনচিয়েন্ট হিষ্ট্ৰী তাৰ পৰা মই দি আছিলোঁ মই আগৰ খণ্ড দুটাত দিছোঁ ষ্টোন এজৰ কথা সেই বিষয়ে আগৰ ভিডিঅ' দুটা যদি চাই আপোনালোকে পাব নেক্সট মই এতিয়া দিবলৈ গৈছোঁ হৰপ্পা চিভিলাইজেশ্যনৰ কথা তো হৰপ্পা চিভিলাইজেশ্যনৰ বিষয়ে এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব লগতে আৰু এটা মই কথা কৈ দিওঁ যে এতিয়াৰ পৰা এই যি মই কুৱেশ্যনখিনি লৈ আহোঁ গোটেইখিনি কুৱেশ্যনৰে PDF ডেছক্ৰিপশ্যন লিংকত আপোনালোকে বিনামূলীয়াভাৱে পাই যাব তো সেইখিনি আপোনালোকে ডাউনলোড কৰি পৰৱৰ্তী পৰ্যায়ত আপোনালোকে বিশ্লেষণ কৰি চাব পাৰে আৰু এইখিনি মক টেষ্ট হিচাপে ইউজ কৰিব পাৰে তো এনেকুৱা ধৰণৰ মই কুৱেশ্যন যিখিনি লৈ আহোঁ খুবেই ইম্পৰ্টেণ্ট অসম পুলিচৰ কাৰণে আৰু SSC GD আৰু বাকী যি বিভাগৰ এক্সাম আহি আছে PNRD ফৰেষ্ট এক্সাইজ সব এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট তো বলক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰা তাৰ বাবে মই অনুৰোধ জনালোঁ তো এতিয়া ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ Chapter 2 Harappa Civilization. The granary discovered at Harappa was located কৰা হৈছিল granary to ক'ত locate হৈছিল Harappa Civilization option A দিয়া আছে in the lower town next দিয়া আছে near the river Ravi next দিয়া আছে within the citadel at Mohenjo-daro আৰু next দিয়া আছে beside the western ghat of the city তো ইয়াৰে ৰাইট এনসাৰটো হ'ব নিয়াৰ দ্য ৰিভাৰ ৰাবি এইটো হ'ব ইয়াৰে ৰাইট এনসাৰ তো নেক্সট কোৱেশ্চনটো লৈ আহিছোঁ one of the Harappa deities not represented in the later Hindu religion is তো হিন্দু ৰিলিজন যেটো হৈছিল হৰপ্পা চিভিলাইজেশ্যন তো সেই হিন্দু ৰিলিজনৰ ওপৰত কোনটো মানে ইয়াৰে আমি যেনেকৈ ভগৱান আমি বিষ্ণু কৃষ্ণ শিৱ মহাদেৱ আমি যেনেকৈ পূজা কৰোঁ সেই সময়তো পশুপতি শিৱা আৰু মাদাৰ গডেছ তো এনেকৈ ইয়নি পূজা কৰিছিল সেই সময়ত তো তেতিয়া সেনেকৈ পূজা কৰিছিল তো ইয়াৰে কোনটো নহয় সেইটো আপোনালোকে সুধিছে তো ইয়াৰে এই নম্বৰটোতো নহয় পশুপতি শিৱা নেক্সট 7 মাদাৰ গডেছ তেতিয়া পূজা কৰা হৈছিল তো সেইটো নহয় নেক্সট কম্পাউণ্ড ক্ৰিয়েচাৰ যে কম্পাউণ্ড ক্ৰিয়েচাৰ মানে কি বুজাইছে যে যিবিলাক সেই সময়ত ক্ৰিয়েশ্যন হৈছিল যিবিলাক আৱিষ্কাৰ হৈছিল সেইবিলাক যিবিলাক মানে সৃষ্টি হৈছিল সেইবিলাক এটা মানে কি বুলি কয় এইটো যে এজন মানে গডৰ দ্বাৰা সেইখিনি সৃষ্টি হৈছিল মানে সৰ্বময় কৰ্তা এজনৰ দ্বাৰা সেই গোটেইখিনি মানে তেওঁৰে অৱদানত সৃষ্টি হৈছিল সেইটো কথা বুজাইছে তো সেইবিলাক মানে তেতিয়া মূৰ্তি পূজা এনেকুৱাকৈ নাছিল তো তেতিয়া মানে এনেকৈ এটা মানে ভাবা হৈছিল যে কোনোবাই আমাক এইবিলাক সৃষ্টি কৰি দিছে তো তেওঁক আমি পূজা কৰোঁ তো তেনেকুৱা টাইপত হৈছিল তো এই তিনিটা এনচাৰে তো ৰিপ্ৰেজেণ্ট কৰি আছে এটা ৰিলিজন হিন্দু ৰিলিজনৰ মানে পূজা কৰাৰ ক্ষেত্ৰত তো ইয়াৰে কোনটো কৰা নাই ইয়াৰে ৰাইট এনচাৰটো হ'ব ইয়াৰে ৰাইট এনচাৰ কোনটো হ'ব ইয়াৰে ৰাইট এনচাৰটো হ'ব ইউনিকৰ্ণ ডিটো হ'ব ইয়াৰে ৰাইট এনচাৰ ডি নম্বৰ কুৱেশ্যনটো হ'ব ইয়াৰে ৰাইট এনচাৰ তো নেক্সট কুৱেশ্যনটো লৈ আগবাঢ়িছোঁ 3 নম্বৰটো হোৱাট ইজ দ্য বেদিক নেম অফ ৰিভাৰ ৰাবি তো ৰাবি ৰিভাৰৰ বেদিক নেম কি আছিল সেই সময়ত কি বুলি জনা গৈছিল ৰিভাৰ ৰাবিক পুৰুষিনী চন্দ্ৰভাগা আৰ্জিকিয়া এণ্ড শতদ্ৰু তো ইয়াৰে ৰাইট এনচাৰটো হ'ব পুৰুষিনী এই নম্বৰটো হ'ব ইয়াৰে ৰাইট এনচাৰ তো এতিয়া ইয়াতে এই বাকী তিনিটা যে আছে এই তিনিটা নামো কোনোবা এটা নহয় কোনোবা এটা ৰিভাৰক ৰিপ্ৰেজেণ্ট কৰি আছে তো আপোনালোকে এই ৰিভাৰবিলাক জেলুম বিচ সুতলাছ এইবিলাকৰ চবৰে নামবিলাক নিক নেমবিলাক কি আছিল আগতে তো সেইবিলাক আপোনালোকে নোট ডাউন কৰি ল'ব আৰু মই দি থাকিম পৰৱৰ্তী পৰ্যায়ত নেক্সট 4 নম্বৰটো আছে দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ফ্ল'ৰিছ মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটোৰ সময়সীমা কেতিয়া বুলি মানে কোৱা হয় মেইনলি বহুকেইজন ব্যক্তিয়ে বেলেগ ডাটা দি আছে বা বেলেগ বুকছতো বেলেগ ডাটা পায় কিন্তু আমি একদম মেইনলি যিটো আমি ধৰোঁ বা কুৱেশ্যন পেপাৰতো যোনটো মানে সত্য বুলি প্ৰমাণিত হয় সেইটো ইয়াৰে ৰাইট এনচাৰটো হ'ব মই অপশ্যনকেইটা পঢ়ি নিদিওঁ ইয়াৰে বি নম্বৰ অপশ্যনটো এইটো ৰাইট এনচাৰ হ'ব য'ত লিখা আছে ইয়াৰে BC টো হ'ব বি নম্বৰটো হ'ব 2500 to 1750
লাষ্টত যেটো ইউনিট আছিল আজিকালি আমি ইয়াৰ বুলি কওঁ হা এতিয়া আমাৰ বৰ্তমান যোনটো আমাৰ ইণ্ডিয়াত যোনটো আমাৰ ক্যালেন্ডাৰ ইউজ কৰি থকা হৈছে এটো সাকা মানে সাকা যোনটো ক্যালেন্ডাৰ আছিল 78 AD যোনটো হেই কৰা হৈছিল তো হেতুকে আমি ফলো কৰিছো বৰ্তমান হা কুষাণ বংশৰ কনিষ্ক যেটো তেতিয়া হেই হৈছিল হেতু বস্তু আমি ফলো কৰিছো তো ইয়াৰে তেতিয়া হেই সময়ত BC বুলিছিল বিফৰ খ্ৰীষ্ট আৰু AD এটা আছিল তো বিফৰ খ্ৰীষ্টৰ যেটো ইউনিট হেই ইউনিটটো ইয়াতে বহাব লাগিব ইয়াত আহিব পাৰে এনেকৈ আহিব পাৰে যে 2500 to 1750 AD বুলিও আহিব পাৰে কিন্তু আমি ইয়াৰে ৰাইট এনসাৰ কোনটো হ'ব ৰাইট এনসাৰটো হ'ব BC যদি BC পিছফালে থাকে হেতুহে বহাব লাগিব AD টো হলে আপোনালোকে বহাই নিদিব তো ইয়াৰে ৰাইট এনসাৰটো মই কৈ দিলো B নম্বৰটো হ'ব ৰাইট এনসাৰ Next 5 number question to আহিছো which was the metal used by man হেই সময়ত হৰপ্পা civilization সময়ত কোনটো মেটেল ইউজ কৰা হৈছিল তো ইয়াৰে অপচন দিয়া আছে A কপাৰ B ব্ৰঞ্জ C সিলভাৰ এণ্ড D ব্ৰাছ ইয়াৰে ৰাইট এনসাৰটো হ'ব ব্ৰঞ্জ B নম্বৰটো হ'ব ইয়াৰে ৰাইট এনসাৰ ব্ৰঞ্জ হেই সময়ত ব্যৱহাৰ কৰা হৈছিল 6 নম্বৰটো লৈ আহিছো the Indus Valley people had trade relation with Indus Valley civilization সময়ত মানুহবিলাকে কোনটো civilization লগত মানে বেপাৰ বাণিজ্য কৰিছিল ইয়াত দিয়া আছে অপচন ইজিপ্ট গ্ৰীচ সাইক্লোন এণ্ড মেসোপটেমিয়াম ইয়াৰ ৰাইট এনসাৰটো হ'ব মেসোপটেমিয়াম এই ডি টো হ'ব ইয়াৰ ৰাইট এনসাৰ 7 number question to আহিছো the main occupation of the people of the Indus Valley civilization was option দিয়া আছে A trade B agriculture C hunting D cattle rearing তো ট্রেড মানে জানে বেপাৰ বাণিজ্য এগ্ৰিকালচাৰ মানে আমি খেতি বাতি C hunting মানে হল আমি যে হে গৰু শিকাৰ গৰু পশু শিকাৰ গৰু হেতু আৰু cattle rearing এই চাৰিটা দিয়া আছে তো ইয়াৰে ৰাইট এনসাৰটো হ'ব A টো হ'ব ট্রেড ট্রেড to বেপাৰ বাণিজ্য কৰিছিল মই আগৰ কোৱেশ্চনটোতে দিলো যে ইন্ডাস ভ্যালি সিভিলাইজেশনৰ যে মানুহসকলে মেসোপটেমিয়ামৰ লগত ট্রেড কৰিছিল তো ইয়াৰে ৰাইট এনসাৰটো ট্রেড হ'ব 8 number question to যেটো লাস্ট কোৱেশ্চন আজি which of the following statement are correct about Indus Valley civilization तो यारे राइट आंसर तो हो इंडस वैली सिविलाइजेशन तो यारे ए दिया আছে ইনস্ক্রিপশন বি কয়েন সি প্লাম এন্ড ব্রাশ লিফ ম্যানুস্ক্রিপ্ট এন্ড ডি আছে আর্কিওলজিক্যাল এক্সকাভেশন ইনস্ক্রিপশন মানে আমাৰ শিলালিপি কয়েন মানে আমাৰ মুদ্ৰা প্লাম এন্ড ব্রিফ লিফ ম্যানুস্ক্রিপ্ট মানে হল যে প্লাম আছে যে আমি ফল আছে প্লামৰ সেই পাত বিলাক ইউজ কৰা হৈছিল লিখা হৈছিল ব্রাশ লিফ তাতেও লিখা হৈছিল তো সেই বিলাকত পোৱা সাক্ষ্য বিলাক বা কয়েনৰ পোৱা সাক্ষ্য বিলাক বা ইনস্ক্রিপশন শিলালিপিত পোৱা সাক্ষ্য বিলাকক ভিত্তি কৰি আমি ইন্ডাস ভ্যালি সিভিলাইজেশন টুৰ স্টেটমেন্ট আমি ইন্ডাস ভ্যালি সিভিলাইজেশন টু বিলিভ কৰো নেকি হেতু দিছে নে আৰ্কিওলজিক্যাল এক্সকাভেশন চাই কিনে পুৰণা এইবিলাক যে থাকে এই গুফা থাকে হা তাৰ পাছত যিবিলাক শিলৰ মূৰ্তি থাকে এইবিলাক চাই কিনে বা শিলতে ধুনীয়া ধুনীয়া আৰ্ট কৰা থাকে তো সেইবিলাক চাই কিনে আমি এই ইন্ডাস ভ্যালি সিভিলাইজেশন টু পাইছো তো ইয়াৰে ৰাইট আনসাৰ কোনটো হ'ব ডি টো হ'ব ইয়াৰে ৰাইট আনসাৰ আৰ্কিওলজিক্যাল এক্সকাভেশন যেনকে দয়াৰাম সাহানি হৰপ্পা তো হেন এইবিলাক যি হৈছিল তো 1921 1922 এইবিলাকত যি আৱিষ্কাৰ হৈছিল এইবিলাক হৰপ্পা মহেঞ্জোদাৰো এইবিলাক আৰ্কিওলজিক্যাল এক্সকাভেশন চাই চিটিয়ে কেনে তেতিয়া সেই সময়ত মানে ডিসকভাৰ কৰা হৈছিল তো আজি এইখিনি আছিল 8 নম্বৰ কোৱেশ্চন এতিয়া আহিছো ৰিভিজন যোৱাকালিৰ খণ্ডত দিয়া মোৰ কোৱেশ্চনটো Consider the following statement regarding the Indus Valley civilization. Option D আছে it was predominantly a secular civilization and religious element through present did not dominate the scene. B to D আছে during this period cotton was used for manufacturing textile in India. B C D আছে both. তো ইয়াৰ ৰাইট আনসাৰটো কমেন্ট কৰি জনাব যোৱাকালি মই দি দিছিলো ৰাইট আনসাৰ নেক্সট 10 নম্বৰ Which of the following statements are correct about Indus Valley civilization? A diya ase the cities were planned not standardized were used there were elaborate water drainage system to yar right answer to comment kori janabo ajile ekhiniye আৰু যেটো এটো পিডিএফ টো মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে চাই লব তো আজিলৈ এখিনি ধন্যবাদ জয় অসম